ডক্টৰ হীৰেন গোহাঁইক ডুপ্লিকেট মাল আখ্যা দি ৰাজ্যজুৰি নিন্দিত মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ মুখত কিয় বাৰে বাৰে তৰল শব্দ? বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইক ভয় খায় নেকি বিজেপিয়ে? কা আন্দোলনৰ কথা কওঁতেই কিয় জাঙুৰ খাই উঠিল মুখ্যমন্ত্ৰী? বৌদ্ধিক দৈন্যতাত ভুগিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? ৰাজ্যজুৰি এতিয়া নিন্দিত মুখ্যমন্ত্ৰী। কেৱল মতাদৰ্শ পৃথক হোৱাৰ বাবেই ৰাজ্যৰ এগৰাকী বিশিষ্ট বুদ্ধিজীৱীক মাল আখ্যা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইক সমালোচনা কৰিবলৈ গৈ আখ্যা দিয়ে ডুপ্লিকেট মাল। ৰাজ্যৰ সাংবিধানিক পদত থকা এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনে মন্তব্য শুনি হতভম্ব হৈ পৰিল সাধাৰণ ৰাইজ। শুনিলো কি কৈছিল মুখ্যমন্ত্ৰীয়ে। আন্দোলনৰ নেতৃত্ব দিলে হ'ব পাৰে, আন্দোলন নহয় বুলি মই নকওঁ। অখিল গগৈয়ে কৰিব, সমুজ্জ্বল ভট্টই কৰিব, যুৱ ছাত্ৰ পৰিষদে কৰিব, কৰবাত আমচুৱে কৰিব, কৰবাত আপচুৱে কৰিব, কিন্তু হীৰেন গোহাঁই আন্দোলন কৰিব বুলি মই যোৱা 55 বছৰৰ মোৰ জীৱনকালত মই দেখা নাই। তেওঁ আন্দোলন কৰিব জেকাই দিয়ে মানুহক, দি পেলাই নিজে ঘৰত ব্ৰেড এণ্ড ব্ৰেকফাষ্ট কৰি বহি থাকে। আৰু তেওঁৰ দৰে ডুপ্লিকেট মাল নায়ে দেখা মই আজিলৈকে জীৱনত। আজিলৈকে মই এতিয়ালৈকে দেখা নাই। বাকী সব মানুহ অসমত ক্লিয়াৰ যি কৰে। এয়া আছিল মুখ্যমন্ত্ৰীৰ পদত থকা এগৰাকী ব্যক্তিৰ মন্তব্য। মুখ্যমন্ত্ৰীৰ এই তৰল মন্তব্যৰ পাছতেই বিভিন্ন দল সংগঠনে উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰীৰ মন্তব্যক অৰুচিকৰ মন্তব্য আখ্যা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। ভাৱে এটা অতি কুৰুচিপূৰ্ণ মন্তব্য। ডক্টৰ হীৰেন গোহাঁই ছাৰৰ বহুখিনি কথাত বহু লোকৰ মিল নাথাকিব পাৰে। তেখেতে এটা নীতিত বিশ্বাস কৰে, বামপন্থী চিন্তাধাৰা, বামপন্থী সকলোখিনি নীতি মই কংগ্ৰেছী হিচাপে স্বীকাৰ নকৰোঁ। তথাপিতো অসমৰ ক্ষেত্ৰত তেখেতে যিখিনি কথা কৈছে আৰু মানুহৰ মত পৰিৱৰ্তন হ'ব পাৰে। আপুনি বয়স হ'লে বুদ্ধি হৈব ভাল বুলি আমাৰ মহাপুৰুষজনাই কৈ গৈছে। সেই গতিকে বহু ক্ষেত্ৰত আমিও কেতিয়াবা কিছুমান কথা ভাবি চিন্তি যিটো শুদ্ধ সেইটো গ্ৰহণ কৰোঁ। কিন্তু ইচ্ছাকৃতভাৱে অসম আন্দোলন কৰাসকলে অসমত বিদেশী নাগৰিক 71 চনলৈকে থকাটো যুক্তিসংগত বুলি কোৱাৰ পিছত 2014 চনক আঁকোৱালি ল'ব বিচৰাটো কেতিয়াও আপুনি বয়স হ'লে বুদ্ধি ভাল হোৱা নহয়, এইটো মন্দবুদ্ধিৰ কাৰবাৰ। আৰু সেইটোৰ যদি আজি হীৰেন গোহাঁই ছাৰে প্ৰতিবাদ কৰে, তাৰ বাবে তেখেতক এনেধৰণে তুলুঙা মন্তব্য দিয়াটো একেবাৰে দুখদায়ক। মুখ্যমন্ত্ৰীৰ মন্তব্যক চোকা সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। মুখ্যমন্ত্ৰীয়ে ৰাজ্যলৈ অপসংস্কৃতি কঢ়িয়াই অনাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে অতি নিম্নৰুচিকৰ অসমীয়া সংস্কৃতিৰ মানুহৰ মাজত কোনো ধৰণে কেতিয়াও ব্যৱহাৰ নকৰা এনেকুৱা এটা মন্তব্য এবাৰ আগবঢ়াইছে। এই সমগ্ৰ কথা বতৰাবোৰে আমাৰ অসমৰ মানুহৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। কাৰণ আমি আমাৰ অসমৰ সমাজ জীৱন অতি শৃংখলিত, সংস্কৃতিবান, ৰুচিপূৰ্ণ এটা ব্যৱস্থাৰ মাজেৰে আমি সকলোৱে জীয়াই আছোঁ। সকলোৱে সেই ধৰণৰ অসমৰ সংস্কৃতি অতি উচ্চ মান বিশিষ্ট সংস্কৃতি, এই যিটো সংস্কৃতিৰ আমদানি কৰিব খুজিছে অসমৰ মুখ্যমন্ত্ৰীয়ে, এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়। আমি ইয়াৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ, আমি নিন্দা জনাইছোঁ। আৰু অসমৰ সমাজ জীৱনে, অসমৰ জাতীয় সমাজেও ইয়াৰ তীব্ৰ বিৰোধিতা আৰু নিন্দা কৰাটো প্ৰয়োজন, আমি আহ্বান জনাইছোঁ। এই গোটেই কাম কাজবোৰ কিয় কৰিব কৈছে ডক্টৰ হীৰেন গোহাঁই ছাৰ, উদয়াদিত্য ভৰালী ছাৰক এনেকৈ যে বাৰে বাৰে অপমানিত কৰিব খুজিছে? মূল কাৰণটো হ'ল এটা বেয়া সংস্কৃতি আমদানি কৰিব খুজিছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুখ্যমন্ত্ৰীক তেওঁৰ তৰল মন্তব্যৰ বাবে চোকা সমালোচনা কৰে। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই বক্তব্যৰ উদ্ধৃতি দি অখিল গগৈ কয়, ডক্টৰ হীৰেন গোহাঁই ছাৰৰ দৰে এজন বৰেণ্য অসমীয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডুপ্লিকেট মাল বুলি যিটো শব্দ ব্যৱহাৰ কৰিছে, এইটোৱে শ্লীলতাৰ সকলো সীমা পাৰ কৰি দিছে। এইটোৱে সভ্য সমাজক অপমান কৰিছে। আৰু এইটো কেৱল ডক্টৰ হীৰেন গোহাঁই ছাৰৰ প্ৰতি অপমান নহয়, এইটো সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান। মই ভাবোঁ যে ডক্টৰ হীৰেন গোহাঁই ছাৰক যিজন অসমীয়াই ডুপ্লিকেট মাল বুলি ক'ব পাৰে, তেওঁ এজন অসমীয়াৰ হোৱাৰ যোগ্য নহয়, তেওঁ এজন মানুহ হোৱাৰে যোগ্য নহয়, তেওঁ মুখ্যমন্ত্ৰী হোৱাটো যোগ্য নহয়। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে ডক্টৰ হীৰেন গোহাঁইৰ নিচিনা এজন বিদগ্ধ পণ্ডিত, আমাৰ অসমৰ এজন বৰেণ্য ব্যক্তি আৰু সৰ্বকালৰ শ্ৰেষ্ঠ এজন বুদ্ধিজীৱী, সেই বুদ্ধিজীৱীজনক যদি এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ অসংযত বক্তব্য প্ৰদান কৰে, এনেকুৱা ধৰণৰ অশ্লীল, অভদ্ৰ আচৰণ কৰে,
তেতিয়াহ'লে বুজিবলৈ বাকী নাই যে সেইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত এই জাতিটোৰ কোনো ভাল পৰিৱৰ্তন হোৱাটো সম্ভৱপৰ নহয় আৰু এই আচৰণৰ দ্বাৰা প্ৰমাণিত কৰি দিছে যে আচলতে অসমৰ মুখ্যমন্ত্ৰীজন এজন অসংস্কৃত ব্যক্তি তেখেতৰ সাংস্কৃতিক জ্ঞান নাই তেখেত আনকালচাৰ্ড আৰু এনেকুৱা ধৰণৰ কোনো আনকালচাৰ্ড মানুহবিলাককে আপোনালোকে সকলোৱে জানে এনেকুৱা ধৰণৰ আনকালচাৰ্ড কামবিলাককে জ্যোতিপ্ৰসাদে আমাৰ দুষ্কৃতি বুলি কৈছিলে এজন দুষ্কৃতিকাৰী কেতিয়াও এজন ভাল মুখ্যমন্ত্ৰী হ'ব নোৱাৰে মুখ্যমন্ত্ৰীৰ মুখত মাল শব্দ এয়াই প্ৰথম নহয় পূৰ্বীয় কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালীক এই মালটো ক'ৰ পৰা টপকিল বুলি মন্তব্য কৰিছিল এগৰাকী শিক্ষাগুৰুক উদ্দেশ্য কৰি কি কৈছিল মুখ্যমন্ত্ৰীয়ে শুনি লওক উদয়াদিত্য ভৰালী মোৰ কেতিয়াও শিক্ষকে নাছিল তেওঁ ক'ৰ পৰা টুপকি গ'ল মইতো ভগৱানৰ মইতো পগলা হৈ গৈছোঁ ক'ৰ পৰা উদয়াদিত্য ভৰালীয়ে ক'লে হিমন্ত বিশ্ব শৰ্মাক মই পঢ়াইছোঁ মোৰ এটা যদি ক্লাছ মোৰ লগত কটনত পঢ়া যিমান ল'ৰা আছে সকলোকে মই সুধিছোঁ মোৰ মাৰ্কশ্বিট চাব হিষ্ট্ৰী মোৰ ছাবজেক্টে নাছিলে তে ক'ৰ পৰা মালটো টপকি গ'ল মইতো বুজিয়ে পোৱা নাই উল্লেখ্য যে কা বিৰুদ্ধে পুনৰ আন্দোলন ঘোষণা কৰিছে ডক্টৰ হীৰেন গোহাঁই আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ঘোষণাৰ বাবে এতিয়া মুখ্যমন্ত্ৰীৰ মূৰৰ কামোৰণি হৈ পৰিছে হীৰেন গোহাঁই প্ৰশ্ন উত্থাপন হৈছে বৌদ্ধিক দণ্ডতাত ভুগিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট UPSC, APSC, SSC বা অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে এতিয়াৰে পৰা আপুনিও বিনামূলীয়াকৈ লাভ কৰিব প্ৰস্তুতিমূলক ক্লাছ এলিভেটেড এক্সেলেন্স IAS একাডেমীৰ ক্লাছৰুমৰ পৰা প্ৰতি দেওবাৰে চাওক দি ক্ৰছ কাৰেণ্টত